সংখ্যালঘু মুছলমানক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ধুতি লুঙিত ৰাইজে কংগ্ৰেছক 15 বছৰ আশীৰ্বাদ দিছিল অৰুণোদয়ত ৰাইজে বিজেপিক 30 বছৰ আশীৰ্বাদ কৰিব বিজেপি চৰকাৰে সলনি কৰিছে ধাৰণা বিজেপি চৰকাৰ নহা হলে ধুতি লুঙি হুতাতে ব্যস্ত থাকিলহেঁতেন জনতা আমি মেডিকেল কলেজ টানেল নাৰ্ছিং কলেজ স্থাপন কৰিছো বিজেপি চৰকাৰ নহা হলে বিশ্বনাথত ধুতি আৰু লুঙিৰ হেৰি বিশ্বনাথত লুঙিৰ হিতাধিকাৰীৰ সংখ্যা বাঢ়ি আছিলে ধুতিৰো হিতাধিকাৰী আছিলে কিন্তু আজি আমি গোটেই পৰিৱেশটো বদলাই টানেল মেডিকেল কলেজ বিএছচি নাৰ্ছিং কলেজ আমি গোটেই নেৰেটিভটোৱে চেঞ্জ কৰি পেলালোঁ বিজেপি চৰকাৰ নাহিলে অসমৰ ৰাইজ হয়তো ধুতি লুঙি পুতাতে ব্যস্ত থাকিলেহেঁতেন যিবিলাক আঁচনি লৈছে এই আঁচনিবিলাকে বিজেপি বা মুখ্যমন্ত্ৰী নাৰী শক্তি বৃদ্ধি কৰিব নেকি ডেফিনেটলি কৰিব ৰাইজেতো আশীৰ্বাদ কৰিব ইমান ভাল আঁচনি পালে ধুতি লুঙিতে কংগ্ৰেছক 15 বছৰত আশীৰ্বাদ কৰিছে যদি ধুতি লুঙি পাই 15 বছৰ আশীৰ্বাদ কৰিছে অৰুণোদয় পোৱা মহিলাইতো অতি কমেও 30 বছৰ আশীৰ্বাদ কৰিবই বিজেপি চৰকাৰ নহা হলে সংখ্যালঘু মুছলমানক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ধুতি লুঙিত ৰাইজে কংগ্ৰেছক 15 বছৰ আশীৰ্বাদ দিছিল অৰুণোদয়ত ৰাইজে বিজেপিক 30 বছৰ আশীৰ্বাদ কৰিব বিজেপি চৰকাৰে সলনি কৰিছে ধাৰণা বিজেপি চৰকাৰ নহা হলে ধুতি লুঙি হুতাতে ব্যস্ত থাকিলহেঁতেন জনতা আমি মেডিকেল কলেজ টানেল নাৰ্ছিং কলেজ স্থাপন কৰিছো বিজেপি চৰকাৰ নহা হলে বিশ্বনাথত ধুতি আৰু লুঙিৰ হেৰি বিশ্বনাথত লুঙিৰ হিতাধিকাৰীৰ সংখ্যা বাঢ়ি আছিলে ধুতিৰো হিতাধিকাৰী আছিলে কিন্তু আজি আমি গোটেই পৰিৱেশটো বদলাই টানেল মেডিকেল কলেজ বিএছচি নাৰ্ছিং কলেজ আমি গোটেই নেৰেটিভটোৱে চেঞ্জ কৰি পেলালোঁ বিজেপি চৰকাৰ নাহিলে অসমৰ ৰাইজ হয়তো ধুতি লুঙি পুতাতে ব্যস্ত থাকিলেহেঁতেন যিবিলাক আঁচনি লৈছে এই আঁচনিবিলাকে বিজেপি বা মুখ্যমন্ত্ৰী নাৰী শক্তি বৃদ্ধি কৰিব নেকি ডেফিনেটলি কৰিব ৰাইজেতো আশীৰ্বাদ কৰিব ইমান ভাল আঁচনি পালে ধুতি লুঙিতে কংগ্ৰেছক 15 বছৰত আশীৰ্বাদ কৰিছে যদি ধুতি লুঙি পাই 15 বছৰ আশীৰ্বাদ কৰিছে অৰুণোদয় পোৱা মহিলাইতো অতি কমেও 30 বছৰ আশীৰ্বাদ কৰিবই বিজেপি চৰকাৰ নহা হলে সংখ্যালঘু মুছলমানক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ধুতি লুঙিত ৰাইজে কংগ্ৰেছক 15 বছৰ আশীৰ্বাদ দিছিল অৰুণোদয়ত ৰাইজে বিজেপিক 30 বছৰ আশীৰ্বাদ কৰিব বিজেপি চৰকাৰে সলনি কৰিছে ধাৰণা বিজেপি চৰকাৰ নহা হলে ধুতি লুঙি হুতাতে ব্যস্ত থাকিলহেঁতেন জনতা আমি মেডিকেল কলেজ টানেল নাৰ্ছিং কলেজ স্থাপন কৰিছো বিজেপি চৰকাৰ নহা হলে বিশ্বনাথত ধুতি আৰু লুঙিৰ হেৰি বিশ্বনাথত লুঙিৰ হিতাধিকাৰীৰ সংখ্যা বাঢ়ি আছিলে ধুতিৰো হিতাধিকাৰী আছিলে কিন্তু আজি আমি গোটেই পৰিৱেশটো বদলাই টানেল মেডিকেল কলেজ বিএছচি নাৰ্ছিং কলেজ আমি গোটেই নেৰেটিভটোৱে চেঞ্জ কৰি পেলালোঁ বিজেপি চৰকাৰ নাহিলে অসমৰ ৰাইজ হয়তো ধুতি লুঙি পুতাতে ব্যস্ত থাকিলেহেঁতেন যিবিলাক আঁচনি লৈছে এই আঁচনিবিলাকে বিজেপি বা মুখ্যমন্ত্ৰী নাৰী শক্তি বৃদ্ধি কৰিব নেকি ডেফিনেটলি কৰিব ৰাইজেতো আশীৰ্বাদ কৰিব ইমান ভাল আঁচনি পালে ধুতি লুঙিতে কংগ্ৰেছক 15 বছৰত আশীৰ্বাদ কৰিছে যদি ধুতি লুঙি পাই 15 বছৰ আশীৰ্বাদ কৰিছে অৰুণোদয় পোৱা মহিলাইতো অতি কমেও 30 বছৰ আশীৰ্বাদ কৰিবই বিজেপি চৰকাৰ নহা হলে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।